Hello dear learners, Techno Info channel আপোনাক স্বাগতম। তো এডিআৰৰ যিসকল প্ৰত্যাশী আছিল হয়তো অলৰেডি নটিফিকেশ্যন জাৰি হৈছে, কোনদিনা এক্সাম হ'ব, কেতিয়া নটিচ, কেতিয়া এডমিট ওলাব। তো তাৰ বিষয়ে মই আলোচনা কৰিম। আগতে এটা নটিফিকেশ্যনৰ বিষয়ে মই আলোচনা কৰিছোঁ। তো আজি এটা নটিফিকেশ্যন পাইছোঁ। তো আজি নটিফিকেশ্যন হৈছে যে 3rd গ্ৰেড আৰু 4th গ্ৰেড এডিআৰিৰ তো ইয়াৰ যিখিনি ৰুটিন, যিখিনি তালিকা, কেতিয়া কি পৰীক্ষা আৰম্ভ হ'ব তাৰ বিষয়ে মই আলোচনা কৰিম। তো ফাৰ্ষ্টতে মই কৈছোঁ যে ইয়াতে আছে নেম অফ দ্য কমিশ্যন SLRC 4 ক্লাছ 3 পোষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে। নাম্বাৰ অফ পোষ্ট আছিলে SSC লেভেলৰ পোষ্ট আছিল যিখিনি, বা ডিগ্ৰী লেভেলৰ যিখিনি পোষ্ট আছিল, বা HSLC লেভেলৰ ড্ৰাইভাৰৰ পোষ্ট আছিল যে তাৰ বিষয়ে ইয়াতে আছে ডেট অফ এক্সামিনেশ্যন, টাইম অফ এক্সামিনেশ্যন, পেপাৰ। তো ফাৰ্ষ্টত আছে যে SSLC লেভেলৰ যিটো পোষ্ট আছে সেইটো 15 ছেপ্টেম্বৰত আৰম্ভ হ'ব। ডেট অফ এক্সামিনেশ্যন 15 ছেপ্টেম্বৰত হ'ব আৰু সেইটো আৰম্ভ হ'ব যে 10:30 পৰা 1:30 PM লৈকে চলিব। এইটো ফাৰ্ষ্ট হাফ, মনত ৰাখিব। এইটো হ'ল পেপাৰ 3। আৰু ছেকেণ্ডত আছে যে বেচিলাৰ্ছ ডিগ্ৰী লেভেলছ পোষ্ট। এইটো হৈছে বেচিলাৰ ডিগ্ৰী লেভেল পোষ্ট যিটো আছে এইটো হ'ল 29 ছেপ্টেম্বৰ 2024 হ'ব। এইটো মনত ৰাখিব। 9টাৰ পৰা 12টালৈকে এইটো হ'ল ফাৰ্ষ্ট হাফ, পেপাৰ 4, মনত ৰাখিব। থাৰ্ডত আছে SLC লেভেল ড্ৰাইভাৰ পোষ্টৰ কাৰণে এইটো পৰীক্ষা হ'ব 29 ছেপ্টেম্বৰ, সেইদিনাই হ'ব। 1:30 পৰা 4:30 PM লৈকে এইটো হৈছে ছেকেণ্ড হাফ, মনত ৰাখিব, পেপাৰ 5। তাৰপিছত আছে SLRC 4 ক্লাছ 4 পোষ্ট আছে। SLC লেভেলৰ পোষ্ট ইনক্লুডিং ITI পাছ, যিসকল ITIৰ কাৰণে এপ্লাই কৰিছে টেকনিচিয়ান, সেইকেইটা হ'ব ইয়াতে। সেইটো হ'ব 27 অক্টোবৰ 2024। তো 27 অক্টোবৰ 2024 আৰম্ভ হ'ব আৰু এইটোৰ কাৰণে নিৰ্ধাৰিত সময় দিয়া হৈছে যে 9টাৰ পৰা 11:30লৈকে। এইটো ফাৰ্ষ্ট হাফ, পেপাৰ 1, এইটো মনত ৰাখিব। আৰু যিটো আছে ক্লাছ 8 যিটো পাছৰ কাৰণে যিসকল এপ্লাই কৰিছে, যিসকল 8 পাছ ক্লাছ, সিহঁতৰ যিটো পোষ্ট আছিল সেইটো হৈছে 27 অক্টোবৰ 2024, 1:30 পৰা 4টা সন্ধিয়া 4টালৈকে পৰীক্ষা হ'ব, আবেলি 4টালৈকে হ'ব। এইটো হ'ল ছেকেণ্ড হাফ, পেপাৰ 2, মনত ৰাখিব। আৰু ইন কেছ অফ এক্সিজেঞ্চি ডেটা লাইবল টু বি চেঞ্জ ইন এক্সট্ৰিম চাৰ্কামষ্টেঞ্চেছ। তো ডেট সাল সলনি হ'ব পাৰে। তো এইটো ফিক্স নহয় যে সেইদিনাই হ'ব। এনেকুৱা কিবা হয়তো অসুবিধা থাকিলে চৰকাৰৰ এইটো হয়তো সাল সলনি কৰি দিব পাৰে। তো যিয়ে নহওক, এইখিনি আপোনালোকে গমেই পাইছে যে যিটো ক্লাছ এডিআৰৰ যিটো ক্লাছ 3 যিটো আছে, ক্লাছ 3rd গ্ৰেড, সেইটো কাৰণে পেপাৰ 3 and 4 or 5 হ'ব। ডিগ্ৰী লেভেল আছে HSLC লেভেল আছে, হায়াৰ ছেকেণ্ডেৰী স্কুল লিভিং চাৰ্টিফিকেট লেভেল যিটো আছে সেইটো, আৰু HSLC আছে হাই স্কুল লিভিং চাৰ্টিফিকেট। তো সেইটোৰ বিষয়ে সেইটো আছে। তো 3টা ইয়াতে আছে, 3rd, 4th, 5th 3টা পেপাৰ আছে। আৰু ক্লাছ 4ত এডিআৰৰ যিটো ক্লাছ 4 আছে সেইটোত আছে 2টা পেপাৰ, 1 and 2, ফাৰ্ষ্ট হাফ এণ্ড ছেকেণ্ড হাফ, মনত ৰাখিব। আৰু টাইমটো আপোনালোকে অলপ মনোযোগেৰে চাই ল'ব, লাগিলে এইটো স্ক্ৰীনশ্বট কৰি ৰাখি দিব। মই অলপ ইনফৰ্মেশ্যনৰ কাৰণে আপোনালোকক জনাই দিছোঁ, এইটো খুবেই ইম্পৰ্টেণ্ট। এইটো আপোনালোকে লাগিলে লিখি থৈ দিব, কাৰ কোনটো পৰীক্ষা কোনদিনা আছে, কেইটা বজাত, এইটো আপোনালোকে টাইমটো লিখি থৈ দিব। আৰু এটা কথা মই কৈ দিছোঁ লগতে, যে কমিশ্যনাৰ যিটো আছিল এইটো SLRC 3rd লেভেলৰ যিটো পৰীক্ষা আছে এইটো হৈছে 15/9/2024 আৰম্ভ হ'ব। পেপাৰ 3 ক্লাছ 12 লেভেল পোষ্ট। এইটো হৈছে কেণ্ডিডেটে এপ্লাই কৰিছে। নাম্বাৰ অফ কেণ্ডিডেটছ 11,23,204টাই 4গৰাকীয়ে ষ্টুডেণ্টে এপ্লাই কৰিছে, এইটো মনত ৰাখিব। আৰু যিটো ডিগ্ৰী লেভেল আছে, যিটো বেচিলাৰ ডিগ্ৰী লেভেলৰ পোষ্ট যিটো আছে এইটো হৈছে ফাৰ্ষ্ট হাফ, মনত ৰাখিব। এইটোৰ কাৰণে এপ্লাই কৰিছে যে 5,29,989টা কেণ্ডিডেটে এপ্লাই কৰিছে, এইটো মনত ৰাখিব। আৰু ইয়াৰ যিটো ছেকেণ্ড হাফ আছে
ছেকেণ্ড হাফটোৰ কাৰণে এপ্লাই কৰিছে 20,491 জনে এপ্লাই কৰিছে, মনত ৰাখিব। আৰু SLRC 4ৰ যিটো আছে সেইটো হ'ব 27/10/2024 তাৰিখে পৰীক্ষা হ'ব। এইটো হৈছে মেট্ৰিকৰ যিটো লেভেল আছে, মেট্ৰিক লেভেলৰ যিটো পৰীক্ষাৰ কাৰণে যিসকলে এপ্লাই কৰিছে সিহঁতৰ এইটো ফাৰ্ষ্ট হাফ আৰু ছেকেণ্ড হাফ আছে। আৰু ফাৰ্ষ্ট হাফৰ কাৰণে এপ্লাই কৰিছে 8,27,130টা এপ্লাই কৰিছে। আৰু পেপাৰ 2 ক্লাছ 8 লেভেল পোষ্টৰ কাৰণে ছেকেণ্ড হাফ এইটো হ'ব, এইটো কাৰণে এপ্লাই কৰিছে 5,52,002টাই এপ্লাই কৰিছে, মনত ৰাখিব। তো এইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে হয়তো ইয়াৰ পৰা স্ক্ৰীনশ্বট কৰি ৰাখিব, ক'ত কেতিয়া কি কৰা হয়। ইয়াতে চব গোটেইখিনি তথ্য দিয়া আছে, আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট কৰি ৰাখি দিব। তো আজি এইখিনি আছিলে, তাৰ বাবে আপোনালোকৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আজিৰ কাৰণে বিদায় মাগিছোঁ। থেংক ইউ।